নমস্কাৰ। আজি কালী পূজা আৰু দীপাৱলী আপোনালোক সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আজি ভাবিছোঁ অকণমান বিষয় মানে বিষয়টো গভীৰ। বিভিন্নজনে বিভিন্ন সময়ত আমাক প্ৰশ্ন কৰে যে কালী পূজা কৰা মানুহ মানে এজন শক্তি উপাসকে কি ধৰণে শংকৰদেৱৰ চিন্তা দৰ্শনৰ ওপৰত কাম কৰিব পাৰে। গতিকে মই ভাবোঁ আজি এই কালী পূজাৰ এই দিনটোতেই মই আপোনালোকৰ আগত মোৰ কিছু অনুভৱ আৰু শংকৰ গুৰুজনাই শক্তি পূজা কৰিবলৈ বিভিন্ন ঠাইত দি যোৱা বিধানসমূহ আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভাবে মই কিবা ভুল কথা কৈছোঁ, মিছা কথা কৈছোঁ, তেতিয়াহ'লে আপোনালোকে মোৰ কথাখিনিৰ আঁত ধৰি আলোচনাৰ মাজলৈ গোটেই বিষয়টো লৈ যাব পাৰে। খালি এটা কথা আগ্ৰহ কৰিম, আহ্বানো কৰিম, নীতিগতভাৱে সত্য শুদ্ধভাৱে গ্ৰন্থৰ আধাৰত তথ্যৰ আধাৰত কথা বতৰাবোৰ ক'ব, আলোচনাবোৰ কৰিব। আজি আমি বিজ্ঞানৰ কথা কৈছোঁ। প্ৰথম বিজ্ঞানৰ পৰাই আৰম্ভ কৰোঁ, কাৰণ সনাতন ধৰ্ম অবিশ্বাস নহয়, সনাতন ধৰ্ম ভেলকিবাজি নহয়। অৱশ্যে এইটো কথা ঠিক, আমাৰ মাজত থকা একাংশ ধৰ্মগুৰু বুলি নকওঁ, একাংশ এনে কিছুমান লোক আছে যিখিনি লোকে আজিও চলি আছে, আপোনালোকে দেখি আছে, আৰু সেই মানুহখিনিৰ ওচৰলৈ আপোনালোক দৌৰ মাৰে নাই। আপোনালোকে অলৌকিকতাত বেছি বিশ্বাস কৰে আমাৰ সাধাৰণ মানুহখিনিয়ে। সেইকাৰণে সেই শ্ৰেণীৰ মানুহে আমাৰ সহজ সৰল মানুহখিনিক অলৌকিকতাৰ মেৰ পাছত ভৰাই লৈ অদ্ভুত কথা কিছুমানে নিজেই ভগৱান স্বৰূপ যেন আৰু বেলেগ একো নাই তেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰু এনেকুৱা কৰে যেন তেওঁহে আপোনাক শুদ্ধ পথটো দেখুৱাই দিব পাৰিব। তেনে কিছু লোকৰ দ্বাৰা পৰিচিত হৈ বা তেনেকুৱা কিছু লোকৰ জালত পৰি মূল সনাতনৰ পৰা আঁতৰি গৈছে, সনাতন হিন্দু ধৰ্ম দৰ্শনৰ মূল কথাবিলাকৰ পৰা আঁতৰি গৈছে। আৰু হিন্দু বুলি পৃথিৱীত ক'তো ধৰ্ম নাই, হিন্দু এটা সংস্কৃতি। আমাৰ ধৰ্ম সনাতন, আৰু সনাতন মানে কি আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ। মোৰ এই পেজতে চাব, যথেষ্ট ভিডিঅ' আছে, মই লিংকবিলাক দি থ'ম। আলোচনা দীঘল হ'ব, সেই বিষয়লৈ আজি নাযাওঁ। তাৰপিছতো এটা বাক্য সনাতনৰ ব্যাখ্যা এইকাৰণে কৰি থ'ব খুজিছোঁ, মানে সনাতনৰ সংজ্ঞা, ব্যাখ্যা নহয়, সংজ্ঞা এটি দি থ'ব খুজিছোঁ যে বিভিন্নজনে জানি বুজি কেতিয়াবা আমাক প্ৰশ্ন কৰে, উপলুঙাসূচকভাৱে আমাক প্ৰশ্ন কৰে যে সনাতন মানে কি বুজাই কওকচোন। তেওঁলোকৰ কাৰণে কৈছোঁ, চকু থাকিও নেদেখা, কাণ থাকিও নুশুনা, মগজু থাকিও অনুভৱ কৰিব নোৱাৰা বা প্ৰয়োগ নকৰা তেওঁলোকলৈ কৈছোঁ, সমল মানে সম্পদ, বস্তু, সমলৰ পৰা আৱৰ্জনা সৃষ্টি কৰা আৰু সেই আৱৰ্জনাখিনিক পুনৰ সমললৈ বা সম্পদলৈ ৰূপান্তৰিত কৰা গোটেই ক্ৰিয়া প্ৰতিক্ৰিয়াটোৱেই সনাতন বুলি কোৱা হয়। বুজি পালেনে? আপুনি যদি সম্পদ, আপুনি যদি আৱৰ্জনা হৈছে, সেইটোও সনাতন। আৰু আপুনি যদি আৱৰ্জনাৰ পৰা যদি পুনৰ আপুনি সনাতনলৈ মানে শুদ্ধ চিন্তা জ্ঞানৰ পথলৈ আগবাঢ়িছে, সেয়াও সনাতন। সেইসকলক কৈছোঁ যিসকলে উপলুঙাসূচকভাৱে আমাৰ পৰা সনাতনৰ সংজ্ঞা জানিব খোজে। তেওঁলোকে তাত্ত্বিক সনাতন তাত্ত্বিকভাৱে, দাৰ্শনিকভাৱে, শাস্ত্ৰসন্মতভাৱে, বৈজ্ঞানিকভাৱে সনাতন দৰ্শন উপলব্ধি কৰিব নোৱাৰে। তেওঁলোকৰ সিমানখিনি কেপাচিটি নাই। আচলতে ঈশ্বৰে তেওঁলোকক বুজিব পৰা সিমানখিনি দক্ষতা হয়তো দিয়াই নাই। তেওঁলোকক কৈছোঁ সেই যে আৱৰ্জনা সদৃশ মন মগজুবোৰ, সেয়াও সনাতন। আৰু সেই আৱৰ্জনা সদৃশ মন মগজুবোৰৰ পৰা যেতিয়া শুদ্ধ চিন্তা আৰু শুদ্ধ চেতনাৰ দ্বাৰা জাগৃত হৈ আপোনালোকে সত্যটো দেখিব, সেয়াও সনাতন। গতিকে এই গোটেই প্ৰক্ৰিয়াটো কৈছোঁ নহয়, সমলৰ পৰা আৱৰ্জনা হোৱা, আৱৰ্জনা ৰূপান্তৰিত হৈ পুনৰ সমল হোৱা, এই প্ৰক্ৰিয়াটোকে আপোনালোকৰ কাৰণে সনাতনৰ সংজ্ঞা হিচাপে মই আগবঢ়ালোঁ। এতিয়া আমি মূল কথাটোলৈ আহোঁ। অকণমান দীঘল হ'ব, আপোনালোকে যদি জানিব খোজে। মোৰ এনেকুৱা কথা নাই যে আপোনালোকে মোৰ কথাখিনি শুনিবই লাগিব, জানিবই লাগিব, মানিবই লাগিব, কিন্তু আমি চেষ্টা কৰিছোঁ যাতে সমাজৰ পৰা বিভেদবোৰ নোহোৱা হৈ যায়। সনাতন ধৰ্ম দৰ্শনৰ কোনো বিভেদ নাই। বিভেদবোৰ এই যে ক'লোঁ, কিছুমান মানে ধৰ্মগুৰু বুলি নিজকে পৰিচয় দি মানে শংকৰ গুৰুজনাই সেইকাৰণে কৈ গৈছে যে নজানে শাস্ত্ৰৰ নয়, জিবা আহে তাকে কয়, চেদি বাক নপাৰে সংশয়, তথাপি গুৰু বোলাই ফুৰয় লোকৰ মাজে, মান্য শতকাৰ খুজি লয়। মানে নিজৰ ভিতৰত থকা সংশয়ো তেওঁ
ছেদ কৰিব নোৱাৰে কীৰ্তন ঘোষাত পাখণ্ড মৰ্দনত খুব সুন্দৰকৈ শংকৰ গুৰুজনাই লিখি গৈছে যে নিজৰ ভিতৰত থকা সংশয়ো তেওঁলোকে দূৰ কৰিব নোৱাৰে আনৰ শাস্ত্ৰ সন্মত কথাও একো দূৰ কৰিব নোৱাৰে আৰু মুখত যি আহে যি দেখে তাকে কৈ থাকে তাকে বলকি থাকে সেইখিনি মানুহে সমাজত নিজকে গুৰু বুলি ফিতাহি মাৰি থাকে আৰু খুজি মাগি কি কৰে নিজৰ সা সন্মান বিচাৰি থাকে সেই মানুহখিনিৰ পৰা সাৱধান হৈ থাকিব শংকৰ গুৰুজনাই কৈ গৈছে আৰু শংকৰ গুৰুজনাই শক্তি পূজাৰ বিষয়ে কি কৈ গৈছে সেই কথাটো মই আপোনালোকৰ লগত আজি অকণমান আলোচনা কৰিব খুজিছোঁ কথাটো হ'ল শংকৰ গুৰুজনাৰ ভাগৱত অনুবাদ কৰিছে শংকৰ গুৰুজনাই ভাগৱত ৰচনা কৰা নাই আৰু তেওঁ ভাগৱতখন মূল সংস্কৃত ভাগৱতৰ পৰা হুবহু ৰচনা কৰা নাই আৰু সেই কথাটো আমি স্পষ্টভাৱে জানিব পাৰোঁ যেতিয়া কিৰাত কছাৰী আদি জাতি জনগোষ্ঠী গাৰো মিৰি এই জাতি জনগোষ্ঠীবিলাকৰ নাম যেতিয়া তেখেতে গুৰুজনাই ভাগৱতত সন্নিৱিষ্ট কৰিছে তেতিয়াই এই কথাটো স্পষ্ট হৈছে যে হুবহু শংকৰ গুৰুজনাই ভাগৱত অনুবাদ কৰা নাই বা তেওঁৰ লগত থকা যিসকল সতীৰ্থক লৈ পেলাই কাৰণ গোটেইখনটো গুৰুজনাই অকলেও কৰা নাই কেইবাগৰাকীও সতীৰ্থক লগত লৈ পেলাই অনন্ত কণ্ডলিকা আৰম্ভ কৰি কেইবাগৰাকীও সতীৰ্থক লৈ ভাগৱতখন অনুবাদ কৰিছিলে তেখেতে তাত তেওঁ নিজৰ আমাৰ নিজাববীয়াকৈ মানে মূল সাৰখিনি একে ৰাখি আমি বুজিব পৰাকৈ সহজ কৰি গৈছে আৰু সেই ভাগৱততে এষাৰি বাক্য যি বাকী স্বাভাৱিকভাৱে সংস্কৃত মূল ভাগৱতত নাই যে অন্য দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নচাইবা গৃহু নপহিবা ভক্তি হৈব বেভিচাৰ শ্ৰীমদ ভাগৱতৰ আমাৰ হাতত যিখন উপলব্ধ অসমত তাৰে দ্বিতীয় স্কন্ধৰ পাঠ 545 মানে দত্ত বৰুৱাৰ প্ৰকাশ কৰা যিখন ভাগৱত আমি সচৰাচৰ পঢ়ো সেইখনৰ মতে মই কৈছোঁ কথাখিনি দ্বিতীয় স্কন্ধত আছে পদ 545ত এই বাক্য ফাঁকি বা এই ঘোষা ফাঁকি লৈ পেলাই অন্য দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নচাইবা গৃহু নপহিবা ভক্তি হৈব বেভিচাৰ এষাৰি এটি মাত্ৰ পদ বা ঘোষা এই ঘোষাটিক লৈ আমি সমস্ত চিন্তাবোৰ নষ্ট কৰি দিছোঁ মই কিয় কৰিছোঁ আৰু এই ঘোষা ফাঁকিৰ ব্যাখ্যা কি সেই ব্যাখ্যালৈ আমি শেষত আহিম তাৰ আগত এই যে এফাকি ঘোষা লৈ পেলাই আমি গুৰুজনাৰ সামগ্ৰিক চিন্তাটো নষ্ট কৰিছোঁ তাক মই অকণমান বা মই হয়তো ভুল হ'ব পাৰে কৈছোঁ নহয় যদি মোৰ ভুল হয় আপোনালোকে শুধৰাই দিব এই ঘোষা ফাঁকি সেই একেখন ভাগৱততে আছে যিখন ভাগৱত গুৰুজনাই অনুবাদ কৰিছে আৰু সেইখন ভাগৱততে আপুনি যদি আকৌ চাই আপুনি তেতিয়া কি দেখিব মই পুনে পুনে সেই ভাগৱতলৈকে গৈছোঁ য'ত দশম স্কন্ধত যদি আপুনি চাই তাত দেখিব যে কৃষ্ণৰ জন্মলীলা কথা য'ত আছে হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুলক যাহা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা হয়নে যেতিয়া শ্ৰীকৃষ্ণই জন্ম লভিব আমি সকলোৱে জানো যোগমায়াৰ কথা যোগমায়া যশোদাৰ গৃহত জন্ম হৈছে এগৰাকী ছোৱালীৰ কন্যা সন্তান হিচাপে আৰু ভগৱান শ্ৰীকৃষ্ণই মানে নাৰায়ণে বিষ্ণুৱে ভগৱান শ্ৰীকৃষ্ণ হিচাপে দৈৱকীৰ গৰ্ভত জন্ম ল'ব তেতিয়া নাৰায়ণে কি কৈছে যে কাক ক'লে যোগমায়া ক'লে তুমি গকুললৈ যোৱা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা তাৰমানে দৈৱকীৰ গৰ্ভত কোন আছিল বলৰাম আছিল যে বলৰামক লৈ যোৱা গৰ্ভৰ পৰা দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণী গৰ্ভত দিয়া আৰু তুমি যশোদাৰ গৰ্ভত উপজাহা আমিও সাক্ষাতে গৈয়া দৈৱকীত উপজীৱো বসুদেৱে আনিব পলাই যে মই নিজেও দৈৱকীৰ গৰ্ভত মই জন্ম ল'ম আৰু মোক বসুদেৱে নি তাত পলাই তালৈ লৈ যাব যিটো আপোনালোকে জানে যে পিছত কৃষ্ণ জন্ম হ'ল দৈৱকীক বসুদেৱে লৈ গ'ল দৈৱকীৰ কাষৰ পৰা যশোদাৰ কাষত দিলে যশোদাৰ কাষৰ পৰা যোগমায়া ৰূপী সেই কন্যা সন্তানটিক লৈ আহিলে তাৰপিছত কি কৈছে আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱো বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰা কালী আদি হুই বেক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই ভাগৱত দশম স্কন্ধ ভাগৱত কৃষ্ণৰ জন্মৰ মুহূৰ্ত এই কথাখিনি সেই যিখন ভাগৱতৰ প্ৰসংগ কৈছোঁ 10,704 আৰু 10,705 এই সংখ্যক কি বুলি কৈছে আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱো বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰা কালী আদি হুই বেক তোমাৰ নাম থাকিবা লোকৰ পূজা খায়
দুৰ্গা ভদ্ৰা কালী মানে যেতিয়ালৈকে মই এই পৃথিৱীত মই পূজনীয় হৈ থাকিম, এই ধৰাত কৃষ্ণৰ নাম যেতিয়ালৈকে কৃষ্ণৰ নামত যেতিয়ালৈকে সেৱা শুশ্ৰূষা হৈ থাকিব, তেতিয়ালৈকে তুমিও দুৰ্গা ভদ্ৰা কালী আদি নামেৰে ৰাইজৰ পূজা গ্ৰহণ কৰি থাকিবা। লোকৰো পূজা খাই মানে ৰাইজৰ, লোকৰ মানে ৰাইজৰ। ৰাইজ কোন? আপুনি আৰু মই নহয় জানো? আপুনি নাই কৰা, কিন্তু মই কৰিছোঁ। আৰু এই কথা যে কৃষ্ণই স্বয়ং ভগৱানে নাৰায়ণে বিষ্ণুৱে কাক কৈছে? যোগমায়াক কৈছে যে মই এই গোটেই প্ৰক্ৰিয়াটোত মই থাকিম আৰু তুমিও দুৰ্গা ভদ্ৰা কালী নামেৰে মোৰ লগত থাকিবা। আৰু আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিটো ক্ৰিয়া মায়াত যোগমায়া কি ধৰণে আছে, হয়নে? আৰু এইখিনি যদি কৰিব নালাগিলেহেঁতেন, নাৰায়ণে বা বিষ্ণুৱে যোগমায়াক কৈ কথাখিনি যে দুৰ্গা ভদ্ৰা কালী নামেৰে তুমি থাকিবা, তোমাক ৰাইজে সেৱা কৰিব, পূজা কৰিব, এই কথাখিনি শংকৰ গুৰুজনে কিয় লিখিলে যদি তেওঁ বিচৰা নাছিল? নহয় জানো? তাৰমানে কোনোবাই কৰিব। আকৌ কৈছোঁ, আপুনি নকৰে বা আপুনি কৰা নাই নালাগে, কোনোবাই কৰিছে। আৰু সেই বিধান যে কৰিব লাগিব, লোকৰো পূজা খাই কোন থাকিব, দুৰ্গা ভদ্ৰা কালী থাকিব লাগিব, সেই বিধানটো বা সেই সিদ্ধান্তটো কিন্তু শংকৰ গুৰুজনাই তেওঁ ভাগৱতত দি গৈছে। তাৰপিছতে যদি পাতটো লুটিয়াই আপুনি দেখিব, তেতিয়া কংস যেতিয়া যোগমায়া উৰি গুচি গ'ল, আমি জানো এইবোৰ চাই থাকোঁ ৰাসত ভাওনাত গোটেইবোৰ। যোগমায়া গুচি গ'ল, যোগমায়া কি কৈছে? এতেকে বচন, কংসক ক'লে যে তোৰ বৈৰী জন্ম হৈ গ'ল, তোৰ আৰু নিস্তাৰ নাই, কৈ এতেকে বচন বুলি ভগৱতী কংসৰ আগে শুনাই। চাব, ইয়াত ভগৱতী বুলি কৈছে শংকৰ গুৰুজনাই। কংসৰ আগে শুনাই অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খায়। শংকৰ গুৰুজনাৰ বাক্য দেই, সত্যৰঞ্জন বৰাই কোৱা নাই। কি কৈছে? সেই কথাখিনি কৈ কংসক শ্ৰীকৃষ্ণৰ জন্মৰ কথা কৈ বিভিন্ন ঠাইত অনেক থানত থাকিল, নানা পূজা বলি খায়, নানান ধৰণৰ পূজা আৰু বলি গ্ৰহণ কৰি তেওঁ থাকিল। এতিয়া ইয়াত এটা কথা, বলিৰ প্ৰসংগটো আহিছে। বলি কথা ক'লে সাধাৰণতে জীৱ হত্যাৰ কথা আহে, শংকৰ গুৰুজন আৰু মাধৱ পুৰুষজনৰ কথা আহে, মণিকাঞ্চন প্ৰসংগৰ কথা আহে। বলি মানে জীৱ হত্যা নহয়, বলি মানে উচৰ্গা। আপুনি যি দিছে, মনৰ ভাৱনাৰে দিছে, মৰম ভালপোৱা দিছে, ফুল এপাহ দিছে, ফল এটা দিছে, বুট মগু দিছে, মানে আপুনি ভোগ সাজিছে, পায়স দিছে, যি দিছে সেয়াই বলি। জীৱ হত্যাটো ক'ৰ পৰা আহিলে? বলিৰ নামত। মানে আমি খোৱা যি বস্তু আমাৰ অংশৰ পৰা দিছোঁ সেয়াই বলিদান দিছোঁ। নহয়, আমি যে কওঁ বলিদান দিলোঁ, বলিদান দিয়া মানে আমি দি দিলোঁ, জীৱনটো বলিদান দিয়া বুলি কওঁতো আমি জীৱনটো কিহত বলিদান দিলোঁ, কিহত উচৰ্গা কৰিলোঁ, এই এটা সিদ্ধান্তৰ কাৰণে। এতিয়া সৈনিক এজনে জীৱন বলিদান দিয়াটো বুজি পাওঁ, দেশৰ কাৰণে তেওঁ প্ৰাণ আহুতি দিলে। আমিও যদি আমাৰো এনেকুৱা, এতিয়া যদি মই আপোনাৰ কথাটো কওঁ জুবিন গাৰ্গৰ প্ৰসংগটো টানি, যে জুবিন গাৰ্গে নিজৰ সমস্ত জীৱন বলিদান দিলে অসমীয়া জাতিটো উত্তৰণৰ কাৰণে, অসমীয়া সংগীতৰ উত্তৰণৰ কাৰণে। সেইটো বলিদান নহ'ব জানো? তেওঁ সমস্ত জীৱনটো অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখি অসমীয়া সমাজখনৰ উত্তৰণৰ কাৰণে, অসমীয়া সংগীত কলাৰ উত্তৰণৰ কাৰণে দিয়া নাই জানো? দিছে নহয়, যে কাইণ্ড অফ বলি। কিন্তু তাত জীৱ হত্যাটো ক'ৰ পৰা আহিল? এই যে লোকাচাৰ, জীৱ হত্যাটো লোকাচাৰ। কাৰণ আপুনি ভাত খাবলৈ হাঁহ এটা মাৰে, কুকুৰা এটা মাৰে, ছাগলীও খায়, গাহৰিও খায়, খায় নহয়, এইটো খোৱা বস্তু। আমাৰ হিউমেন ৰিভলিউশ্যনটো কেনেকুৱা আছিলে? হিউমেন ৰিভলিউশ্যন কেনেকুৱা আছিল আমি জানো। আমি দুঠেঙীয়া জন্তুৱে আছিলোঁ নহয়, মানুহে খাইছোঁনে তেতিয়া কি খাইছিলোঁ আমি নাজানো। সময়ৰ লগে লগে যেতিয়া গোটেই প্ৰক্ৰিয়াটো চলিলে, ৰিভলিউশ্যন হ'ল, ইভলিউশ্যন হ'ল, তাৰপিছত আমাৰ খোৱা বোৱাবোৰ ক্ৰমান্বয়ে কি হৈ আহিলে? ৰূপান্তৰিত হৈ আহিলে। কিছু লোকে সেই বস্তুবোৰ ৰাখি থ'লে, যেনেকৈ আমি মাছ মাংস খাওঁ। আপুনি যি খায়, আপুনি যদি মাছ মাংস খায়, আপুনি দেৱতাকো তাকে দিব লাগিব। এই প্ৰক্ৰিয়াটো যে হিউমেন ইভলিউশ্যনটো যে খাদ্যাভ্যাসৰ লগত থাকি পেলাই লোকাচাৰ হিচাপে যে মই খোৱা বস্তুটো আগতে দেৱীৰ আগত বা দেৱতাৰ আগত উচৰ্গা কৰি দিম, তাৰপিছত মই খাম। কিয়নো বিশেষকৈ শক্তি পূজাত এইটো দৰকাৰী কাৰণেই, কাৰণ শক্তি পূজা তাহানিৰে পৰা শৈৱ আৰু শাক্ত যিটো উপাসনা পদ্ধতি, শিৱ আৰু শক্তি, তাৰ আগত সৌৰ আছিলে, তাৰপিছত আপোনাৰ বিশেষকৈ শক্তিখিনিত শক্তি আহৰণ কৰিব লাগিব নহয়। শক্তি মানে শক্তি পোৱাৰ লগে লগে ক'ৰবাত কয় শক্তিয়ে মূৰত ধৰিলে বুলি কয়, ক্ষমতাই মূৰত ধৰা বুলি মানে যে শক্তি, ক্ষমতা কি? শক্তি, শক্তিয়ে মূৰত ধৰিলে বুলি কয়। এই শক্তিটো তেনেকুৱাই বস্তু, ই মায়া। গতিকে মায়াত বহু কথা হ'ব পাৰে। গতিকে
বলিৰ নামত জীৱ হত্যা কৰাটো লোকাচাৰ ই শাস্ত্ৰসন্মত কথা নহয় আৰু এইটো কথা এনেকেও হ'ব পাৰে আপুনি যিটো খাইছে আপুনি দেৱীক তাকে দিছে আপুনি যদি নিজে খাবলৈ ঘৰত কুকুৰাটো মাৰিছে দেৱীয়েটো দেখিয়ে আছে মাতৃয়ে দেখিয়ে আছে কিন্তু এটা কথা স্পষ্ট কোনো এগৰাকী মাতৃয়ে কিন্তু নিজৰ সন্তানৰ তেজ দেখি চিঞৰিব ফূৰ্তি কৰিব নোৱাৰে এগৰাকী মাতৃয়ে জীৱনত কেৱল এদিনেই হাঁহে নিজৰ সন্তানৰ কান্দোন দেখি আৰু সেই দিনটো হ'ল সন্তানৰ জন্মদিনটো তাৰপিছত কোনোগৰাকী মাতৃয়ে সন্তানে কান্দিলে হাঁহিব নোৱাৰে দেৱী তেওঁ জগতৰ জননী তেওঁ সমস্ত প্ৰকৃতি তেওঁ হাঁহিব নোৱাৰে তেওঁ সুখী নহয় যদি আমি মোৰ সুখৰ কাৰণে জীৱ এটা ডিঙি কাটি দিছোঁ তেজ দিব লগা বুলি ভাবিছোঁ হ'ব নোৱাৰে কিন্তু খাদ্য বস্তু হিচাপে আপুনি যেটো নিজে খাবলৈ ব্যৱহাৰ কৰিছে তেতিয়া যদি সেই খাদ্য বস্তু হিচাপে দিছে তেতিয়া তেওঁ গ্ৰহণ কৰিব তাৰ আখ্যান আছে তাৰ উদাহৰণ যথেষ্ট আছে বুজি পাইছেনে আৰু যদি কয় দেৱীয়ে তেজ খায় তেজ কাৰ খাইছিলে কালিয়ে কাৰ তেজ খাইছিলে অসুৰৰ দানৱৰ আততাইৰ আপুনি অসুৰ নেকি মই অসুৰ নেকি মই দানৱ নেকি সেই গৰু ছাগলীকেইটা দানৱ নেকি মহ দানৱ নেকি কিহৰ তেজ কাৰ তেজ যি অসুৰ যি দানৱ তেওঁলোকৰ তেজ খাইছে আমি তেজ খাবলগীয়া হোৱা নাই আমাৰ তেজ তেওঁলোকে বিচৰা নাই আমাৰ তেজ তেওঁলোকে বিচৰা নাই বুজি পাইছেনে এই কথাটোলৈ আমাৰ যথেষ্ট কনফিউজন বাৰু যি নহওক ইয়াৰ পিছতে যদি আমি চাওঁ আকৌ শংকৰ গুৰুজনাৰ কীৰ্তন ঘোষাৰ শ্ৰীমন্ত ঘৰণত যদি আপুনি যায় শ্ৰীমন্ত ঘৰণৰ অষ্টম কীৰ্তনত যদি আপুনি চায় শংকৰ গুৰুজনাই লিখা শ্ৰীমন্ত ঘৰণৰ অষ্টম কীৰ্তনত কি আছে পাছে যদু বংশ যতেক আছে কৃষ্ণ আসন্তোক মনত বাঞ্চে শ্ৰীমন্তক মনি আনিবলৈ কৃষ্ণ গুচি গ'ল আৰু তাৰপিছত কৃষ্ণ নাহে যাৰ যেন শৈক্য পাৰিলা মানে পুজিলা দুৰ্গাক বলি বিধানে পুজিলা দুৰ্গাক বলি বিধানে ক'ত লিখা আছে যে দুৰ্গা দেৱীক বলি বিধানে পূজা কৰাৰ কথা ক'ত লিখা আছে কীৰ্তন ঘোষা শ্ৰীমন্ত ঘৰণ অষ্টম কীৰ্তন পদসংখ্যা 1458 আৰু মোৰ হাতত সূৰ্য হাজৰিকাই সম্পাদনা কৰা কীৰ্তন ঘোষাখন আছে মই সেইখনৰ পৰা উদ্ধৃতি দি পেলাই আপোনাৰ কথাটো কৈছোঁ কথাটো ভাবকচোন যদি গুৰুজনাই শক্তি পূজাক দুৰ্গা পূজা কৰাটো একেবাৰে নিন্দা কৰি থৈ গ'লহেঁতেন তেতিয়াহ'লে এই প্ৰসংগটো তেওঁ কীৰ্তন ঘোষাত কিয় লিখিলেহেঁতেন তদুপৰি ৰুক্মিণী হৰণ গুৰুজনাই লিখা অংকীয়া নাট ৰুক্মিণী হৰণত ৰুক্মিণীক ভগৱতীৰ পূজা কৰিবলৈ কিয় কৈ থৈ গ'ল আৰু ভগৱতী বুলি আমি কৈছোঁ ইতিমধ্যে যে ভাগৱতত তেওঁ কৈছে এতেকে বচন বুলি ভগৱতী কংসৰ আগে শুনাই ভগৱতী মানে কোন যোগমায়া কি হিচাপে থাকিব দুৰ্গা ভদ্ৰা কালী হিচাপে থাকিব হয়নে আৰু সেই ভগৱতীকে কি বুলি কৈছে তেওঁ দুৰ্গাক বলি বিধানে দিয়া গৈছে নহয় ৰুক্মিণী হৰণত ভগৱতী পূজা কৰাৰ কথা কৈছে পূজা সেৱাৰ কথা কৈছে হয়নে গুৰুজনে কিয় লিখি থৈ গ'লহেঁতেন তদুপৰি আপুনি যদি আকৌ চাই গতিকে মই কৈছোঁ যে আমি অন্য দেৱী দেৱৰ প্ৰসংগটো সুকীয়া ইয়াত আমি সেইটো বৰ সাংঘাতিক তত্ত্ব আৰু সেই সময়ত এটা বস্তু ঠিক যে সেই সময়ত তন্ত্ৰৰ নামত বা সেই সময়ত শক্তি পূজাৰ নামত এটা চূড়ান্ত পৰ্যায়ত ব্যভিচাৰ হৈছিলে সেই ব্যভিচাৰবোৰ নোহোৱা কৰিবলৈ শংকৰ গুৰুজনে কি দিলে আমাক শংকৰ গুৰুজনাই আমাক অতি সৰল পথ এটা দিলে তুমি নাম লোৱা বাকী চব বাদ দিয়া এতিয়া মই নিজে শক্তি উপাসনা কৰোঁ শক্তি সাধনা কৰোঁ মই বুজি পাওঁ যে যথেষ্টখিনি সামগ্ৰী আপোনাক প্ৰয়োজন হয় আৰু এজন অতি সাধাৰণ মানুহৰ কাৰণে সদায় ইমানবোৰ সামগ্ৰী গোটাই অনাটো সহজ কথা নহয় সেইকাৰণে ক'লে আৰু তোমালোকে ভগৱানক য'তে ত'তে পাব পাৰি যিকোনো ধৰণে পাব পাৰি শংকৰ গুৰুজনাই এটা সহজ পথ দিলে যে নাম লোৱা কেৱল নামতেই তুমি কাক পাবা ভগৱানক পাবা ঈশ্বৰক পাবা নামটো নাম নহয় দেৱীৰ নাম দেৱতাৰ নাম যাৰে নাম লয় আৰু একম সৎ বিপ্ৰা বহুধা বদন্তি একই সত্য বাকী সকলো সেই সত্যৰ অংশ মাত্ৰ সেই কথাবোৰ আমি বিভিন্ন সময়ত বহুবাৰ আলোচনা কৰিছোঁ একৈশ্যৎমানুহন্যে দেৱাহ পতংগাদি ভৱন্তি একং সৎ বিপ্ৰা বহুধা বদন্ত অগ্নিং য়মং মাতা ঋষ্যা নমাহুহুম কি বুলি কৈছে
অগ্নি বায়ু সূৰ্য বা আন যিকোনো দেৱতাৰ স্বৰূপ ভিন্ন ভিন্ন হ'লেও সকলো একেটা আত্মাৰে পৰিচালিত বা একেটা আত্মাতে নিহিত মানে একম সৎ বিপ্ৰা বহুধা বদন্তি সকলো এক দেখাত বেলেগ বেলেগ দেখিবলৈ পৃথক যদিও সকলোৰে আত্মা একেই সকলো একেটা বিষয়ৰ পৰা একেটা বিন্দুৰ পৰা সৃষ্টি হৈছে সেইকাৰণে শংকৰ গুৰুজনাই কৈছে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ ইয়াতে আপুনি নাৰায়ণ বুলি কয় ইয়াতে আপুনি নাৰায়ণী বুলি কয় ইয়াতে আপুনি মহাদেৱ বুলি কয় বিন্দু একেটাই আৰু যি নহওক তাৰপিছতে মহাদেৱৰ প্ৰসংগ আহোঁ আমি পিছত পাতিম সেইখিনি কথা আৰু গীতাটো কি কৈছে যে প্ৰকৃতি আৰু পুৰুষৰ কথা কি কৈছে আমি সেই কথাবোৰলৈও আহিম এতিয়া কথাটো হ'ল আমি যি শক্তি পূজাৰ নামত সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছোঁ শক্তি পূজা শংকৰদেৱৰ বিদ্বেষী বুলি ভাবিছোঁ শক্তি পূজা ক'ৰবাত অন্ধবিশ্বাস আৰু বলি বিধান অন্ধবিশ্বাস বুলি কৈছোঁ শক্তি পূজা দেৱীগৰাকী নহ'লে দেৱী মানে কি প্ৰকৃতি মানে কি মাতৃ মানে কোন আপুনি জন্ম য'ৰ পৰা হৈছে আজি বিজ্ঞানৰ ভাষাত যদি কওঁ XY ক্ৰম'জম Y ক্ৰম'জম পুৰুষৰ পৰা আহে X ক্ৰম'জম মাতৃগৰাকীৰ পৰা আহে XY যদি আপুনি XX হয় তেতিয়াহ'লে নাৰী হ'ব সন্তানটি আৰু যদি XY হয় তেতিয়াহ'লে পুৰুষ সন্তান হ'ব নহয় জানো এই XY ক্ৰম'জম মানে কি যে শাস্ত্ৰয়ো কৈছে যে প্ৰত্যেকটো জীৱৰ ভিতৰত প্ৰত্যেকজন মানে আমাৰ ভিতৰত মানুহৰ ভিতৰত পুৰুষ সত্তা আৰু নাৰী সত্তা এটা আছে এটা ইৰা পিংগলা সুষমনা এই যে আমাৰ নাৰী কিডাল আছে আজিকালি চাবচোন আগতে মেডিকেলৰ চিম্বলটো ৰঙা ক্ৰছ চিন এটা আছিলে আজিকালি হেতু ব্যৱহাৰ নকৰে আজিকালি কি কৰে দুটা এনেকে পাকখোৱা আছে মাজতে এটা ক্ৰছ আছে তাৰ মানে মাজতে এটা চিন সোমোৱা আছে আজিকালি ডক্টৰৰ চিম্বলটো চাব তাৰ মানে কি সুষমনা এৰা পিংগলা আৰু মাজত হেডাল সুষমনা মানে কি পুৰুষ আৰু মহিলা এৰা আৰু পিংগলাই পুৰুষ চৰিত্ৰক প্ৰতিনিধিত্ব কৰে আৰু ইৰাই নাৰী চৰিত্ৰক প্ৰতিনিধিত্ব কৰে সুষমনা মানে সৃষ্টি হ'ব পাৰে তাৰ পিছত এয়া বিজ্ঞান এয়া সনাতন গতিকে মই যদি মোৰ মাতৃগৰাকীক তিৰস্কাৰ কৰিছোঁ মোৰ পিতৃ দেৱতাক পূজা কৰিছোঁ তে মই জন্ম ক'ৰ পৰা হ'লো মই জন্ম কেনেকৈ হ'লো হয়নে এতিয়া কথা হ'ল অন্য দেৱী দেৱ মানে আপুনি যি চিন্তাত আছে যি দৰ্শনত আছে সেই দৰ্শনতে থাকক তাতে সত্য শুদ্ধভাৱে থাকক আনলৈ চকু কাণ নিদিব এই ব্যাখ্যাবোৰ সেদিনা এইটোৰ ওপৰত ব্যাখ্যা মই নকৰোঁ দীঘল হ'ব আৰু বেছি দীঘল নকৰোঁ কেতিয়াবা আকৌ এইটোৰ ওপৰত ব্যাখ্যা কৰিম মাধুৰ্য বৰা ডেকা এগৰাকী খুব যুৱক ডেকা ল'ৰা তেখেতে ভাগৱত ব্যাখ্যা কৰে তেওঁ খুব সুন্দৰকৈ অন্য দেৱী দেৱ নকৰিবা পূজা অন্য দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদতাৰ মূৰ্তিকো নচাইবা গৃহ নপঢ়িবা ভক্তি হব খুব সুন্দৰকৈ তেওঁ ব্যাখ্যা কৰিছে আমাৰ কাৰণে সকলো ভগৱান আমি নৰনাৰায়ণ বুলি কৈছোঁ নাৰী নাৰায়ণী বুলি কৈছোঁ হয়নে এই কথাৰ ব্যাখ্যা আপোনালোকে বুজি পাব আজি সমাজত মাতৃ ধৰ্ষণ কিয় হৈছে আজি সমাজত নাৰী পদে পদে লাঞ্ছিত কিয় হৈছে নাৰী ধৰ্ষিতা কিয় হৈছে কাৰণ ক'ৰবাত নাৰী যে নাৰায়ণী সেইটো নাৰীয়েও পাহৰিছে আৰু আমিও ক'ৰবাত বিশেষকৈ অসমত আমিও ক'ৰবাত নাৰীক যে সেই মৰ্যাদাটো দিব লাগে আমি সেইটো অনুভৱ কৰিব পৰা নাই আমি শৰীৰতে লৈ ফুৰিছোঁ প্ৰত্যেকজন পুৰুষে প্ৰত্যেকজন মহিলাই নিজৰ শৰীৰত সেই সত্তাটো লৈ ফুৰিছে ভিংগী ঋষিৰ কথা জানেনে তেওঁ নাৰীক দেখিবই পৰা নাছিলে নাৰী বুলি ক'লেই মগজটো বেয়া হৈ গৈছিলে তেওঁ কেৱল শিৱক ভক্তি কৰিছিলে তেওঁ শিৱক প্ৰদক্ষিণ কৰিবলৈ গ'ল কৈলাশত কৰিব নোৱাৰে কিয় কাষত পাৰ্বতী বহি আছে এই ব্যাখ্যাবোৰলৈ নাযাওঁ তেতিয়া ভিংগী ৰিয়েলাইজ কৰিলে যে ভিংগীক ক'লে ভিংগীয়ে নামানে কোনো পধ্যে যে শিৱকেই কৰিব পুৰুষকেই কৰিব নাৰী কি দৰকাৰ নাৰী পুৰুষৰ তলতহে থাকে তেতিয়া শিৱই বুজালে অৰ্ধনাৰীশ্বৰৰ প্ৰসংগ আহিলে তেতিয়া বুজালে যে তোমাৰ শৰীৰত নাৰীৰ সত্তাটো আছে কাৰণেহে তুমি জীয়াই আছা তুমি খোজকাঢ়িব পাৰিছা কথা ক'ব পাৰিছা নাৰী সত্তাটো তোমাৰ পৰা যেতিয়া নোহোৱা হৈ যাব এক্স ক্ৰম'জম যদি ওলাই যায় তুমি ডেড বডি টাইপ পৰি থাকিবা শক্তি বিহনে শিৱ এটা হব মাত্ৰ হব শক্তি যেতিয়া হৰ লগত যেতিয়া শক্তি এনাৰ্জি এনাৰ্জি লগ লাগিব তেতিয়াহে সদেহ শিৱলৈ ৰূপান্তৰিত হ'ব তাৰমানে যিদিনাই আপোনাৰ শৰীৰৰ পৰা নাৰী সত্তাটো ওলাই গুচি যাব সেইদিনাই আপুনি মৃত হৈ পৰিব কথাবোৰ বুজকচোন গতিকে আমি শক্তি সেৱা কৰিছোঁ আমি বলিৰ নামত জীৱ হত্যা পোষকতা নকৰোঁ কিন্তু আমি শক্তি সেৱা কৰিছোঁ মাতৃ সেৱা কৰিছোঁ আৰু এইখিনি কথা শংকৰ গুৰুজনাই তেওঁৰ ৰচনাত কৰি থৈ গৈছে
হৰমোহনত বহুত ব্যাখ্যা আছে তেওঁ গৌৰীক মা বুলি কৈছে য'ত ভগৱান বিষ্ণুৱে সেৱা কৰাৰ কথা কৈছে নহয় ভগৱান বিষ্ণুৱে সেৱা কৰাৰ কথা খুব স্পষ্টকৈ তেখেতে লিখি থৈ গৈছে তাতে কি বুলি বিষবৰ নামী হৰ আৰু গৌৰী মাও বিষ্ণুক সাদৰী দুয়ো ভৈল্য ভূমি পাও কীৰ্তন ঘোষা হৰমোহনত মানে বিষব মানে তেওঁৰ ৰথৰ পৰা নামি হৰ আৰু গৌৰীক মা বুলি কৈছে শংকৰদেৱে মা বুলি কোৱাৰ পিছত আকৌ বেলেগকৈ পূজা কৰিব থাকিল নেকি আপোনালোকে ভাবিছে যে ঘণ্টা বজাই নাই কিবা কিবি কৰি পূজা কৰাটোৱে পূজা মানে সন্মান আদৰ কৰা যত্ন কৰা নহয় গৌৰীক মা বুলি শংকৰ গুৰুজনে কীৰ্তনত কৈছে মা বুলি কোৱাৰ পিছত আকৌ বেলেগকৈ কি পূজা নকৰিব কথা থাকিলে বিষ্ণুক সাদৰে বিষ্ণুক সেৱা সৎকাৰ কৰি দুজন ভূমি তাৰপৰা কি ক'লে শংকৰক জগত জননী লক্ষ্মী আচন্ত উপাসী শংকৰক দেখি হৰি তুলিলন্ত হাঁহি শংকৰ মানে কাক শংকৰ মানে মহাদেৱক দেখি হৰিয়ে হাঁহিলে বহিবাক লাগি বহাই দিয়াইলা আসন সবাৰ যে বহিল তাতে দেৱত্ৰিনয়ন বুলি কৈছে চাব দেই শিৱক তেওঁ কি ধৰণে সন্মান কৰিছে শংকৰ গুৰু আমি আকৌ শিৱক পূজা কৰিলে হাঁহোঁ তিৰস্কাৰ কৰোঁ একাংশ ভাগৱত ব্যাখ্যাকাৰে শিৱক পূজা কৰাটো তিৰস্কৃত বুলি ভাবে তাৰমানে তেওঁলোকক কৈছোঁ তেওঁলোকে কীৰ্তন ঘোষাখনে হয়তো ভালকৈ সম্পূৰ্ণ পঢ়ি চোৱা নাই তাৰ পাছত কি কৰিলে শিৱক সাদৰিল হৰি যেন বিধি ব্যৱহাৰ কৰিলা পাৰ্বতী সমে শিৱক সৎকাৰ কোনে কৰিছে শিৱক সৎকাৰ সন্মান সেৱা কোনে কৰিছে হৰিয়ে কৰিছে বিষ্ণুৱে কৰিছে আৰে আমি যাক উপাসনা কৰিছোঁ কৃষ্ণ বুলি কৈছোঁ হৰি বুলি কৈছোঁ বিষ্ণু বুলি কৈছোঁ তেওঁ কাক সেৱা কৰিছে বুলি শংকৰ গুৰুজনে কীৰ্তন ঘোষাত হৰমোহন উপাখ্যানত লিখি থৈ গৈছে হৰমোহনৰ পদ সংখ্যা 518ত লিখি গৈছে যে সেইজন ব্যক্তিক হৰিয়ে সেৱা কৰিছে বিষ্ণুৱে সেৱা কৰিছে তেওঁক আমি সেৱা নকৰিম আপুনি নকৰিব পাৰে আমিতো কৰিছোঁ যিগৰাকী শংকৰদেৱে গৌৰী মা বুলি কৈছে তেওঁক আপুনি নকৰিব পাৰে আমিতো সেৱা কৰিম নহয় আমি কৰিছোঁ কিন্তু আমি ভুল ক'ত কৰিছোঁ বা ভুল ক'ত হৈছে আপোনালোকেহে ভাবিছে ভুল হৈছে বুলি আশা কৰিম এই কথাটো দীঘলীয়া হ'ল আশা কৰোঁ আপোনালোকে সমস্ত কথাখিনি শুনিব শুনাৰ পিছত আপোনালোকে ইয়াৰ ওপৰত মন্তব্য কৰিব বুলি আশা কৰিছোঁ আৰু আজি যিহেতু কালী পূজা আৰু দীপাৱলী গতিকে মই মোৰ আৰাধ্যৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যে হে মহাকালী মহাকালী মহাময়া মহাশক্তি আদিশক্তি কামৰূপে কামকে কাতায়নি কাল ৰাত্ৰি শ্যামনি শান্তিকে দক্ষিণ কালিকে শ্মশান কালিকে শ্যাম কালিকে শ্মশান বাসিনী মুন্নমলাধাৰিণী ত্ৰিনয়নী মুক্তকে ৰক্ত জীৱদায়িনী মাকালী মহাকালী এমা সৰ্বহিতিতাত্ৰী মাকালী মহাকালী এমা তন্ত্ৰ মন্ত্ৰ হিতিদায়িনী মা তাৰাৰ বিহন মন অগ্নিদায়িনী বৈগুণ অগ্নি মোহন অগ্নি আকহন অগ্নি সন্তোষদায়িনী খুলিছে মা ত্ৰিপুৰা সুন্দৰী এমা ধন ধাৰণ হৈছে বিভূতিদায়িনী মানৱ মৰ্যাদা ৰাজ্যদায়িনী ক্ষমতালিন্দ খৰাণী পৰমেশ্বৰী নাৰায়ণী ভুৱনেশ্বৰী মা কুণ্ডলিনী শক্তিদায়িনী মূলাধাৰিণী সঞ্জীৱনী অগ্নি জীৱনদায়িনী কামেশ্বৰী হেমা ত্ৰিপুৰা ভৈৰৱী ভক্ত বচল চিহ্ন মজা মাতৃ বচল আবিৰণী বাৰেগুণী মা ধুমাপুৰী মা নাগিনী অতিজিত নাগিনী অত বুদ্ধি নহৈছে তেনে পিতামণি বগলামুখী এমা সৰস্বতী স্বৰূপা ধ্যানদায়িনী জ্ঞানদায়িনী চেতনায়িনী শব্দ বাক্যী মাতংগী মহালক্ষ্মী স্বৰূপা ধন ধাৰণ হৈছে বিভূতি কমলাত্মিক দুৰ্গতি নাহিনী বিপদ নাহিনী অপৰ নাহিনী কুৰমদী মাগৰী দুৰ্গা এমা বাসন্তী অন্নদাত্ৰী এমা অন্নপূৰ্ণা এমা শৈলভূতি ব্ৰহ্মচাৰিণী চন্দ্ৰখণ্ড কুষ্মণ স্কন্দ গৌৰী মহাগৌৰী এমা হৃদিদায়িনী মুক্ষদায়িনী মুক্তিদায়িনী চেতনা ৰূপিণী লক্ষ্মী স্বৰূপিণী মা জগজ্জননী মাতৃস্বৰূপ ধৰ্মস্বৰূপ কৰ্মস্বৰূপ জ্ঞানস্বৰূপ জ্ঞানস্বৰূপ ত্যাগস্বৰূপ জপস্বৰূপ তপস্বৰূপ যজ্ঞস্বৰূপ ভাৱস্বৰূপ ভক্তিস্বৰূপ শ্ৰদ্ধাস্বৰূপ শান্তিস্বৰূপ ছায়াস্বৰূপ জ্যোতিস্বৰূপ ক্ষুদাস্বৰূপ নিদ্যাস্বৰূপ তৃষ্ণাস্বৰূপ শক্তিস্বৰূপ বিদ্যাস্বৰূপ বুদ্ধিস্বৰূপ প্ৰেম স্বৰূপ প্ৰকৃতিস্বৰূপ নিয়তিস্বৰূপ অন্নস্বৰূপ চেতন হেমাকালী মহাকালী সকলোকে যিমান প্ৰত্যেকজন সুহৃদয় বাপ বান্ধৱক মোৰ শুভাকাংক্ষী সকলোকে সমস্তখিনি অপায় অমংগলৰ পৰা মুক্ত কৰা গ্ৰহ নক্ষত্ৰৰ কুপ্ৰভাৱ কুদৃষ্টি যদি আছে সমস্তখিনিৰ পৰা মুক্ত কৰি সকলোকে সুৰক্ষা প্ৰদান কৰি সকলোকে সুন্দৰৰ আৰাধনা কৰিবলৈ একনিষ্ঠে সত্য শুদ্ধভাৱে আৰু বিশাল প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ অনুভৱ কৰিব পৰাকৈ সাহস শক্তি দিয়া সকলোৱে কৃপা কৰা মা সকলোকে কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি এৰিছোঁ নমস্কাৰ শুনিব আৰু ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব